হেল্ল' এভৰিৱান, মই অয়ন্তি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিলোঁ। এইপিনে গাখীৰ চাহ, এইপিনে পিঠা খাইছোঁ। পিঠাটো কেনেকৈ বনালোঁ তাকে দেখাব চেষ্টা কৰিম আপোনালোকক। এইপিনে ভাত খোৱা চাউল লৈছিলোঁ 2 বাটি আৰু পানী 2 বাটি লৈছিলোঁ, একেলগে মিক্স কৰি দিলোঁ। ইমান তাত হেৰি কৰা নাই। তাৰপৰা এইপিনে টাৱাটো বহাই দিলোঁ, বাটাৰ অকণ দিলোঁ টাৱাটোত। তাতে এইপিনে আমি যেনেকৈ চিতৈ পিঠা বনাওঁ তেনেকৈ বনাব লৈছোঁ। লেটাৰে ঢাকিছোঁ যিহেতু। এইপিনে চিতৈ পিঠাটো হৈ গ'ল ধুনীয়াকৈ। এতিয়া প্লেটত ওলাই লওঁ, ছাইডত থৈ লওঁ তাৰমানে। তাৰপৰা আৰু এখন এনেকৈ বনাব ল'লোঁ, আকৌ একেধৰণে। তাৰপৰা এইপিনে মোৰ চিতৈ পিঠা ৰেডি হৈ গ'ল। তাৰপৰা এইপিনে কেৰাহীখনত এগিলাচ গাখীৰ দি দিলোঁ। তাৰপৰা আপুনি চিতৈ পিঠাখিনি যেনেকৈ বনাইছিলোঁ সেইখিনি গাখীৰত দি দিলোঁ। এইটো হ'ল গাখীৰ পিঠা বুলি কয়। এই গাখীৰত দি দিলোঁ পিঠাখিনি, অকণ টাইম উতলিব দিছোঁ। এই মই গাখীৰ পিঠা আৰু চাহ একাপ লৈছোঁ খাবলৈ ৰাতিপুৱা সময়ত। এনেকৈ আপোনালোকে এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত ধুনীয়া হৈছিলে। মই খাওঁ আৰু আপোনালোকে এবাৰ খাই চাই মোক কমেণ্ট কৰি জনাবচোন। এই মোৰ গাখীৰ চাহটো মেইন জানে আৰু আপোনালোকে। এনে গাখীৰ চাহ আৰু চিতৈ পিঠাটো খাই লওঁ দেই, গাখীৰ পিঠা।